আজি গোটেই অসমত যেনেকৈ জুবিনদাৰ ন্যায় বিচাৰি আন্দোলন চলি আছে, সেই আন্দোলনৰ অংশ হিচাপে আমাৰ জিলাতো আজি আমি এই আন্দোলন সাব্যস্ত কৰিলোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ আজি 21 দিন হৈ গ'ল, 21তকৈ বেছি হৈ গ'ল, একচুৱেলি 3 সপ্তাহতকৈ বেছি। কিন্তু আজিলৈকে আমি গম নাপালোঁ যে মৃত্যুৰ ৰহস্য কি। প্ৰথমে ওলালে যে তেখেতে স্কুবা ডাইভিং কৰোঁতে মৃত্যুবৰণ কৰিছে, পিছত গম পোৱা গ'ল যে সাঁতুৰোতে কিবা হৈছে। কিন্তু এতিয়ালৈকে আমি পষ্টমৰ্টেম ৰিপৰ্টো নাপালোঁ বা তেনেকুৱা কি হৈছে একজেক্টলি কোনেও গম নাপালে। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিটো কথা ওলালে, সিহঁতক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত কি ৰিজাল্ট হ'ল বা কি কাৰণত কেনেকৈ কি হ'ল সেইবিলাক আমি গম নাপালোঁ। এদিন মুখ্যমন্ত্ৰী আহি ক'লে যে হত্যা কৰা হৈছে, কিন্তু হত্যা কৰা হৈছে যদি হত্যাৰ কাৰণ কি কাৰণে হৈছে সেইবিলাক আমি এতিয়ালৈ গম নাপালোঁ। তো এই মৃত্যুৰ যিটো ৰহস্য দেখা গৈছে যে ইয়াত এটা ষড়যন্ত্ৰ, গভীৰ ষড়যন্ত্ৰ আছে যেন লাগে। আমি কাৰো নাম ল'ব বিচৰা নাই, কিন্তু চিফ মিনিষ্টাৰৰ মিছেছো যি শ্যামকানু মহন্তৰ লগত একেলগে ব্যৱসায় কৰে আৰু যিটো আমাৰ ছিংগাপুৰৰ যিটো অনুষ্ঠান হৈছিল তাতে তেখেতৰ মিছেছৰো ফেশ্বন শ্ব' হৈছিল বুলি কোৱা হৈছে। তো বিভিন্ন কাৰণত ৰাইজৰ এনেকুৱা এটা ভাৱ হৈছে যে আমাৰ জুবিন দায়েও ন্যায় নাপাব নেকি, তেনেকুৱা এটা ভাৱ হৈছে। আৰু সেইকাৰণে গোটেই অসমতে আজি চাইছে আপোনালোকে আন্দোলন চলি আছে। ইয়াৰ আগতে জোনমণি ৰাভাৰ মৃত্যু হ'ল, আমি আকৌ ন্যায় নাপালোঁ। ইফালে বঙাইগাঁৱত আমাৰ PWDৰ জেই এজনী আত্মহত্যা কৰিলে, আমি আকৌ ন্যায় নাপালোঁ। বিভিন্ন ঠাইত এনকাউণ্টাৰ হ'ল, আমি একো ন্যায় নাপালোঁ। আৰু আজি জুবিনদাৰ নিচিনা মানুহ এজন, সম্পত্তি এজন অসমৰ, তাক আমি হেৰুৱাব লগা হৈছে, কিন্তু তথাপি ন্যায় নাপাম নেকি এইটো আমাৰ সন্দেহ হৈছে। তো সেইকাৰণে আমাৰ যি আন্দোলন, গৰিমা বৌয়েও কৈছে দুদিনমান আগতে, কান্দি কান্দি কৈছে যে জুবিনৰ কাৰণে ন্যায় এতিয়া তেখেতৰ এটা শেষ ইচ্ছা, আৰু সেই ইচ্ছা আমি কেনেকৈ পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু অহা দিনত যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আন্দোলন চলি থাকিব। হিমন্ত বিশ্ব শৰ্মাই যিমানে চেষ্টা নকৰক এইবিলাক লুকুৱাবলৈ, আমি এই আন্দোলন চলাই যাম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। ধন্যবাদ।